ঢেকিয়াজুলিৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অশোক সিংহলে স্বীকাৰ কৰিলে, নিজ মুখে স্বীকাৰ কৰিলে যে মোৰ ভুল হৈ গ'ল, মই নিৰ্বাচন খেলিব নালাগিছিল। তেওঁ নিজ মুখে স্বীকাৰ কৰিলে। এই কাহিনীটো শুনিলে বা এই কথাখিনি শুনিলে আপোনাৰো বহুত বেছি ভাল লাগিব। নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো ক'ব গৈছোঁ ঢেকিয়াজুলি সমষ্টিৰ ওপৰত। আপোনালোকে সকলোৱে জানে ঢেকিয়াজুলি সমষ্টিৰ বিজেপিৰ বিধায়ক অশোক সিংহল, তেখেতে বৰ্তমান মন্ত্ৰীও হৈ আছে। আচলতে তেখেত অসমীয়া নহয়, তেখেত থলুৱা অসমীয়া নহয় দিয়ক, তেখেত এজন বনিয়া বেপাৰী অশোক সিংহল। এতিয়া চাবলৈ গ'লে অশোক সিংহলৰ মাটিয়ে মাটি চাৰিওফালে মাটি, অসমখনত বহু ঠাইত তেখেতৰ মাটি, তেখেতৰ সম্পত্তিৰ পাহাৰ হৈছে। এটা কথা জানেনে, কিন্তু তেখেতে যেতিয়া আহিছিল গুৱাহাটীত 2011 চনত তেখেতে চাইকেল লৈ গুৱাহাটীত বোলে ঘূৰি ফুৰিছিল। তেতিয়া তেখেতৰ সম্পত্তি বুলিবলৈ একো নাছিল, চাইকেল এখন লৈ গোটেই গুৱাহাটীখন ঘূৰি ফুৰিছিল। আজি সেইজন ব্যক্তিৰ গাড়ী কেইখন চাব আপুনি। অশোক সিংহলৰ কথা কৈছোঁ, ঢেকিয়াজুলি সমষ্টিৰ। আচলতে কি জানে, বিজেপিৰ নেতা মন্ত্ৰীসকলে নিজৰ সম্পত্তি গঢ়িবলৈহে তেওঁলোকে ইলেকশ্যন খেলে আৰু তেওঁলোকে ইলেকশ্যনত জিকে আৰু ভোটাৰ হিচাপে মানে মহিলাসকলক ইউজ কৰে। আমি সকলোৱে জানো এতিয়া ঢেকিয়াজুলি সমষ্টিটো মানে একদম নিৰ্বাচনী অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে। নিৰ্বাচনী খুব আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰটো চলি আছে, খুব আকৰ্ষণীয় হ'ব গৈ আছে। কাৰণ ঢেকিয়াজুলি সমষ্টিটো অশোক সিংহলহে আছে, বিজেপিৰ প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থী অশোক সিংহল বনিয়া। আৰু কংগ্ৰেছৰ ফালৰ পৰা কাক দিছে জানে নাই? কংগ্ৰেছৰ কিন্তু গৌৰৱ গগৈ সাংঘাতিক চালু, কথা কম কয়, তেখেতে ব্ৰেনেৰে কাম কৰে। মুখ্যমন্ত্ৰীৰ দৰে আবুল তাবুল বকি নাথাকে, কিন্তু তেখেতে খুব ব্ৰেনেৰে কাম কৰে, খুব সুস্থ মগজুৰে কাম কৰে। তেখেতে দিছে মানে বিজেপি দল ত্যাগ কৰি বহুত বছৰ ধৰি বিজেপিত কাম কৰি আছিল পাতাছ ওৰাঙে, এজন আদিবাসী লোক, জনজাতীয় লোক, তাৰ লোকেল ল'ৰা। আৰু তেওঁ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে আৰু কংগ্ৰেছৰ ফালৰ পৰা তেখেতকে টিকট দিছে যে পাতাছ ওৰাঙক ঢেকিয়াজুলি সমষ্টিত টিকট দিছে। আৰু পাতাছ ওৰাঙে আজি এটা কথাই কৈছে যে অশোক সিংহলে ইয়াৰে মানে ঢেকিয়াজুলি হাৱা পানী বতাহ খাই ডাঙৰ হোৱা নাই, কিন্তু মই হাৱা পানী বতাহ খাই ডাঙৰ হৈছোঁ। এইখিনি এটা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে, তেনেহ'লে ঢেকিয়াজুলিত কিয় জিকিলে অশোক সিংহলে? হয়, ঢেকিয়াজুলিত তেখেতে জয়ী হৈছিল কিহৰ কাৰণে? পাতাছ ওৰাঙৰ কান্ধত বোলে হাত থৈ পিনে জিকিছে। কাৰণ পাতাছ ওৰাঙৰ মন্তব্য, তেখেতে নিজে কৈছে যে মোৰ কান্ধত থৈ তেখেতে জিকিছে। কাৰণ মই সেই সময়ত খুব লাগিছিলোঁ, আৰু মই লগা কাৰণে যদি মই স্থানীয় লোক, মই আদিবাসী লোক, আৰু এই শ্ৰমিক হওক বা জনগোষ্ঠী জনজাতীয় সকলো লোকখিনি মোৰ কাৰণে বিজেপিত গৈছিল, আৰু তাৰে কাৰণে অশোক সিংহলে জিকিছে। গতিকে এইবাৰ যিহেতুকে মই তাৰ পৰা ওলাই আহিছোঁ, কাৰণ বিচৰাখিনি নাপাওঁ। আজি মই ইয়াৰে লোকখিনিক মই একো দিব পৰা নাই, ইয়াৰে আদিবাসী লোক হওক, শ্ৰমিকক মই যিখিনি সুবিধা দিব লাগিছিল সেইখিনি সুবিধা মই দিব পৰা নাই বিজেপিৰ ফালৰ পৰা। সেইকাৰণে মই আহিছোঁ। এতিয়া মই আহিছোঁ যিহেতুকে গোটেই মানুহখিনি কংগ্ৰেছৰ ফলীয়া হৈ গৈছে। এইবাৰ যি হাৰিব অশোক সিংহল, এইটো ফাইনেল হৈ পৰিছে। অশোক সিংহলে কেৰেক্টাৰৰ কথা ক'ব গৈছে তেখেতে। অশোক সিংহল কেনেকুৱা এজন ব্যক্তি? তেখেতে এটা কথা শুনিলে আপোনালোকে আচৰিত হ'ব, তেখেতে হেনো লোকৰ মাটি নিজৰ নামত কাঢ়ি লয়। সেই যে ঢেকিয়াজুলিৰ মহিলা সমিতিৰ কিছুমান মাটি আছিল, আৰু সেই মাটিখিনি অশোক সিংহলে নিজৰ পত্নীৰ নামত কৰিবলৈ গৈছিল। পত্নীৰ নামত মানে সেইখিনি মাটি নামজাৰি কৰিব ওলাইছিল, আৰু তেতিয়াই কথাটো ওলাই পৰিল যে এইখিনি হ'ব নোৱাৰে। কাৰণ সেই মহিলাখিনি খিলঞ্জীয়া, তাৰে থলুৱা মহিলা, আৰু সেইখিনি মহিলাৰ মাটি কিয় দিব? এনেকুৱা ধৰণৰ কথা ওলাই পৰিল। যেতিয়া গোটেইখিনি তদন্ত হৈ গ'ল, তেতিয়া অশোক সিংহলে ক্ষমা খুজিলে, স্বীকাৰ কৰিলে, হয় মোৰ ভুল হৈছিল। এইখিনি কথা আচলতে ডাঙৰ কথা। আৰু এটা কথা, তাৰে এজন খিলঞ্জীয়া লোক, শিক্ষিত লোক, নিবনুৱা লোক, তেওঁৰ একো নাই কাৰণে প্ৰায় 17 বিঘা মাটি তেওঁ কি কৰে, বাগান খুলিছিল, চাহ বাগানৰ মানে গছপুলি ৰুই বাগান খুলিছিল। আৰু সেই 17 বিঘা মাটিটো অশোক সিংহলে কাঢ়ি লৈছিল। কাঢ়ি লৈ অশোক সিংহলে কি কৰিলে, সেইখিনি মাটিত এটা পুখুৰী খান্দিছে, আৰু পুখুৰী খান্দি অশোক সিংহলে কৈছিল যে তুমি, সেই ল'ৰাজনকে কৈছিল যিজন ল'ৰাৰ পৰা মাটিখিনি কাঢ়ি লৈছিল প্ৰায় 17 বিঘা মাটি, সেই ল'ৰাজনকে কৈছে যে তুমি ইয়াতে টিকট লোৱাকৈ থাকা, কাৰণ ইয়াতে মানুহে নৌকা চলাবলৈ আহিব। সেই য'ত পুখুৰী খান্দিছে অশোক সিংহলে, চাওক তেখেতৰ বিজনেছ। সেইকাৰণে আমি কওঁ বনিয়াক গুৰুত্ব দিব নালাগে, বনিয়াক টিকট দিব নালাগে, বনিয়াক ভোট দিব নালাগে, বনিয়াক জয়যুক্ত কৰিব নালাগে। কিন্তু আমাৰ এইখন চৰকাৰে বনিয়া বেপাৰীখিনিক আনি অসমত বসবাস কৰাইছে, অসমত ৰাজত্ব চলাব দিছে। যিজন অশোক সিংহলে অসমীয়া ল'ৰাৰ পৰা মাটি কাঢ়িলেও তাত পুখুৰী খান্দিলে, আকৌ সেই পুখুৰীটোত টিকট কাটাকৈ, টিকট লোৱাকৈ ৰাখিছে ল'ৰাজনক, অসমীয়া থলুৱা ল'ৰাজন। এয়ে আমাৰ খিলঞ্জীয়াৰ ৰূপ, এয়ে আমাৰ খিলঞ্জীয়াৰ আদৰ্শ, বা এই আমাৰ খিলঞ্জীয়াৰ কি দায়িত্ব নেকি? এইখিনিহে কাম কৰিবলৈ আমি অসমত অসমীয়া হিচাপে আছোঁ নেকি? এইখন চৰকাৰে এয়ে নেকি আমাক হেৰি কৰি দিছে? অসমীয়া হিচাপে এই
পৰিচয় দিছে নেকি যিজন মন্ত্ৰী যিজন মুখ্যমন্ত্ৰী বা যিখন চৰকাৰে কৈ থাকে যে খিলঞ্জীয়া জাতি মাতি ভেটি ৰক্ষা কৰিছোঁ আৰু সেইজন মন্ত্ৰীৰ দিনতে সেইখন চৰকাৰৰ দিনতে আজি খিলঞ্জীয়া ল'ৰাই বনিয়াৰ পুখুৰী টিকট কাটা কৰি থাকিব লাগে তাকো খিলঞ্জীয়াৰ মাটিতে বনিয়াই পুখুৰী খান্দিব ব্যৱসায় কৰিব সেই ব্যৱসায় টিকট কাটা কৰি থাকিব লাগে সেইকাৰণে মই কৈছোঁ খিলঞ্জীয়াসকল অসমীয়াসকল স্বাভিমানী অসমীয়া আপোনালোকে সজাগ হওক সকলোৱে সজাগ হ'বৰ হ'ল এইখন চৰকাৰক যদি বিদায় দিয়া নহয় তেনেহ'লে চাব নেক্সট 2026 যদি জিকি আহে তেনেহ'লে আমাৰ অসমতে মগনীয়া হ'ব ভূপেন হাজৰিকাৰ সেই গানটোলৈ মনত কৰক গতিকে আমি অসমীয়া অসমত আজি দুখীয়া হৈ খাব লগা আছে আৰু বনিয়াই অসমখন ৰাজত্ব কৰিব লৈছে আমি জানো অশোক সিংহল এজন বনিয়া তাৰে পিছতো 2021 তেখেতে জয়ী হৈছিল কাৰণ 2021 এটা ডাঙৰ মানে ধুমুহা আছিল মানে কি এটা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছিল যে বিজেপি চৰকাৰ আহে নতুন চৰকাৰ এখন আদৰি লৈছিল আৰু সেই সময়ত খুব ডাঙৰ ঢৌ এটা পৰিছে সেই ঢৌতে জয়ী হৈছিল অশোক সিংহল কিন্তু এইবাৰ সেইটো নহয় এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম যদিও আঁচনি দিছে কিন্তু আঁচনিত ভুল নাযায় এইবাৰ উজনি অসমৰ মানুহে ঢেকীয়াজুলি সমষ্টিৰ মানুহক বুজি পাইছে সেয়ে সেই অশোক সিংহলক এইবাৰ জয়ী নকৰা সিদ্ধান্ত লৈছে তাৰে এগেইনষ্টত আছে পাতাছ অৰাং এজন তাৰে স্থায়ী ল'ৰা তেওঁ নিজে কৈছে মই ইয়াৰে লোকেল মই ইয়াতে জন্মগত ইয়াৰে হাৱা পানী খাই ডাঙৰ হৈছোঁ অশোক সিংহলে ইয়াতে হাৱা পানী খাই ডাঙৰ হোৱা নাই গতিকে অশোক সিংহলক কিয় ভোট দিব ভোট নিদিয়ে আৰু লোকেল তাৰ যিখিনি স্থানীয় লোকখিনি সদায় মানে সঁহাৰি জনাই আছে পাতাছ অৰাঙক মৰম দিছে আদৰ্শ দিছে সঁহাৰি জনাইছে আগবাঢ়ি আছে এতিয়া ইমান ডাঙৰ চুনামি বব গৈ আছে আজি পাতাছ অৰাঙৰ মুখেৰে মই শুনিলোঁ তেখেতে কৈছে ইমান ডাঙৰ চুনামি বব গৈ আছে চুনামিত হয়তো মানে অশোক সিংহল উটি গৈ ক'ত পৰে ঠিক নাই উটি যাব পাৰে তেখেতে ইমান ডাঙৰ চুনামি আহি আছে গতিকে 9 তাৰিখৰ আগত হেনো তেখেতে উঠি যাব পাৰে সেইকাৰণে অশোক সিংহলে এই কামটো মানে এনেকুৱা তেখেতে তাত ইলেকশ্যন খেলিব যোৱাটো বিৰাট ডাঙৰ ভুল হৈছে আৰু এই কথাটো মুখ্যমন্ত্ৰীয়ে নুবুজা নহয় মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা বুজি উঠিছে সেইকাৰণে চাগে মুখ্যমন্ত্ৰীয়ে এতিয়া মুখেৰে কিছুমান কথা ভ্ৰম বকা আছে যেনে ধৰক এতিয়া গৌৰৱ গগৈ হাৰাব পৰা নাই গৌৰৱ গগৈৰ ওপৰত খং কিয় তাত ইমান এনেকুৱা জনগোষ্ঠীয় লোক এজন দিব লাগে বা আদিবাসী লোক দিব লাগে সেইকাৰণে খঙতে গৌৰৱ গগৈ আক্ৰমণ কৰিবলৈ একো নাপাই পিনে কি কৈছে ঘৈণীয়েকৰ মানে পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে কিবা আছে এইবোৰ খুচৰিব লগা কি আছে আগতে ইমান দিন কৰিব লগা কৰিলে আপোনালোকে মিছা কথা বহুত ক'লে অসমৰ ৰাইজে বুজি পালে আপুনি যে এজন মিছলীয়া মুখ্যমন্ত্ৰী কিন্তু এতিয়া আৰু আপোনাৰ কথা ভুল নাযায় নহয় অসমবাসীয়ে আপুনি সেইবোৰ কথা কৈ লাভ নাই আপোনাৰ কথাত আৰু কেতিয়াও ভুল নাযায় এতিয়া আৰু অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে যে গৌৰৱ গগৈ কোন আৰু আপুনি কোন গৌৰৱ গগৈৰ প্ৰতিটো কথাত খুব গুৰুত্ব আছে প্ৰতিটো কথাত মিনিং আছে কিন্তু আপোনাৰ কথাৰ কোনো মিনিং নাই কোনো অৰ্থ নাই অসমবাসীয়ে ভালকৈ বুজি পাইছে কিন্তু আপুনি বনিয়াক আনিছে বনিয়াৰ দ্বাৰা আপুনি চৰকাৰ গঠন কৰিব আৰু যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া প্ৰাক্তন বিজেপি সেইসকলক আপুনি ওলাই দি আছে আউট কৰাই আছে আপুনি কংগ্ৰেছৰ পৰা সেই গেলা পইচাখিনি নি গৈ পিনে গঠন কৰিছে বিজেপি দলটো আৰু এতিয়া সেই বিজেপি দলত আপুনি দপদপাই থাকিব বিচাৰে আপুনি গ্ৰাস কৰি ৰাখিছে যাক আপুনি বশ কৰিব পাৰে তেওঁক আপুনি আপোনাৰ লগত ৰাখে আপোনাৰ হাতৰ মুঠিত ৰাখে যাক বশ কৰিব নোৱাৰে তাক আপুনি ওলাই দিয়ে দলৰ পৰা গতিকে তেনেকুৱা এটা হৈ আছে সেইকাৰণে সেই জয়ন্ত দাসে কৈছে গেলা পইচাখিনি গৈ সেই বিজেপি নামৰ ডাষ্টবিনটোত পৰিছে এতিয়া সকলোৱে এই কথা গম পাইছে আৰু সেই অশোক সিংহলক যে ৰাইজে ভোট নিদিয়ে এই কথাটো আপুনিও গম পাইছে গম পাই মানে কিছুমান আমি ভ্ৰম বকা দেখিব অলপ পাওঁ আপোনাৰ যেন টোপনি নাইকিয়া আছে সেই মানে গৌৰৱ গগৈ আপোনাৰ নিদ্ৰা হৰণ কৰিছে সেইকাৰণে ভাল লাগিছে আপোনাৰ নিচিনা এজন ক্ষমতাশালী শক্তিশালী ব্যক্তি যে এনেকুৱা নিদ্ৰা হৰণ হৈছে আপোনাৰ তাৰে কাৰণে বহুতখিনি মানে ভালো লাগিছে বেয়াও লাগিছে আপোনাৰ মানে চিন্তা টোপনি নাই সঁচাকৈ দুখো লাগে আপুনি ইমান শক্তিশালী আপুনি উন্নয়ন কৰাৰ পিছতো আজি আপোনাৰ টোপনি নাইকিয়া হৈছে গৌৰৱ গগৈ টোপনি নাইকিয়া কৰিছে সঁচাকৈ এই ক্ষেত্ৰত মানিবলগীয়া সেইকাৰণে অশোক সিংহলৰ নিচিনা ব্যক্তিজনক দি তাতে আপুনি এতিয়া নিজকে অনুভৱ কৰিছে আৰু অশোক সিংহলে যে সেই মাটি পত্নী নামত কৰিব বিচাৰিছিল তাৰে কাৰণে অশোক সিংহলে আজি নিজ মুখে স্বীকাৰ কৰিছে যে তেওঁৰ ভুল হৈছে